আজি পবিত্ৰ মেডাম মেফি সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো উদযাপন কৰা হৈছে মেডাম মেফি। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ তলাতল ঘৰ প্ৰাংগণত। তলাতল ঘৰ প্ৰাংগণত যোৱা বহু বছৰ ধৰি পেলাই ইয়াত মেডাম মেফি উদযাপন কৰা হৈছে আৰু উপৰি পুৰুষসকলৰ লগতে প্ৰকৃতিকো তেওঁলোকে পূজা অৰ্চনা কৰি পেলাই তেওঁলোকে কৰা পৰিলক্ষিত হৈছে। ইয়াত তেওঁলোকে 9জনকৈ উপৰি পুৰুষক তেওঁলোকে নেওজন দেৱতাক তেওঁলোকে প্ৰকৃতিক তেওঁলোকে শুশ্ৰূষা কৰিবলৈ বা পূজা কৰিবলৈ আহিছে। আৰু ইয়াত কুকুৰাৰ গাত আচৰিত শক্তি আছে, যি বস্তুৱে আজিলৈকে জীৱনত কোনেও ক'ব নোৱাৰে যে কুকুৰাই পলে পলে সিহঁতে দাগ দিয়া এটা নিয়ম আছে। সিহঁতে সময়ৰ এক সেনানী বা সময়ৰ এক তেওঁলোকে আমাক নিৰূপণ কৰি দিব পাৰে। আমি 8টা পোহৰ আমি নিৰ্বাচিত কৰিছোঁ, প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম, অষ্টম। গতিকে এই 8টা পোহৰ তেখেতসকলে প্ৰতিটো পোহৰে পোহৰে আমি নকলেও বা কোনোবা ঘড়ী ঘণ্টাই নকলেও তেখেতসকলে সেইটো আমাক জাননী দি দিয়ে। গতিকে এনেকুৱা এটা জীৱন্ত জাগ্ৰত এটা শক্তিক আমি উপাস্য উপৰিপুৰুষলৈ আগবঢ়াইছোঁ, যাতে আমাকো তেনেকুৱা এটা শক্তি দিয়ক, যি শক্তিয়ে যাতে আমি এই পৃথিৱীখন আমি জিনিব পাৰোঁ। ধন্যবাদ জনাইছোঁ। আজি এই পবিত্ৰ অনুষ্ঠানত আমি 9জন উপাস্য উপৰিপুৰুষলৈ তৰ্পণ আগবঢ়াইছোঁ আৰু লগতে মৃতকক ধৰিলে আমি 10জন হয়। গতিকে আমি চাওফানুৰ লেণ্ডং হৈছে আমাৰ প্ৰকৃতিৰ শক্তি, আমাৰ মহাপ্ৰকৃতিৰ মূল একক শক্তি চাওফানুৰ লেণ্ডং। তাৰপিছত হৈছে জলশক্তি, আইলেংদিন হৈছে পৃথিৱীৰ শক্তি, জানচাইহু হৈছে আমাৰ যিটো মাধ্যাকৰ্ষণ শক্তি, জীৱ সৃষ্টিৰ যিটো মাধ্যাকৰ্ষণ শক্তি, প্ৰকৃতিৰ যিটো শক্তিৰ যোগেদি যেতিয়া এজন সন্তান জন্ম দিব পাৰে, সেই সন্তানেই যে বা গছেই হওক, গছনিয়েই হওক, মানুহেই হওক, জীৱ জন্তু, অন্য জীৱ জন্তুৱেই হওক, এই গোটেই জীৱ জন্তু বা জীৱ জগতৰ সৃষ্টিৰ যিটো শক্তি, সেইটোক জানচাইহু শক্তি হিচাপে আমি অভিহিত কৰিছোঁ। তাৰপিছত হৈছে মুটকুম টাইকুম সপ্ত শক্তি, যেনেকৈ পাহাৰ ভৈয়াম, নদ নদী, হিমকণাকে আদি কৰি যিবিলাক শক্তি আছে, এই শক্তিবিলাকক আমি চিতলামচাম ৰূপে অভিহিত কৰিছোঁ। ইয়াৰ পিছতে আছে আমাৰ জাচিংফা অৰ্থাৎ জ্ঞানৰ শক্তি। তাৰপিছত আছে মৃত শক্তি, যিসকলে আমাৰ বৰ্তমান চিৰপ্ৰবাহমান কালৰ পৰা, সৃষ্টি কালৰ পৰা পুলিন পুতাসকলে এই দেশতে থাকি তেখেতসকলে আমাক জন্ম দিলে আৰু জন্ম দি পাৰি তেখেতসকলে ইয়াৰ পৰা হেৰাই গ'ল আৰু আমাৰ এই সংস্কৃতিবিলাক কৰিব লাগে বুলি আমাক তেওঁলোকে জ্ঞান দি থৈ গ'ল। গতিকে তেখেতসকলকো আজি এই পবিত্ৰ ক্ষণত, পবিত্ৰ দিনত আমি স্মৰণ কৰিছোঁ। তাৰপিছত ৰাখিন তেখেতসকল হৈছে আমাৰ এক অপশক্তি। গতিকে অপশক্তিবিলাকে যাতে আমাক গ্ৰাস কৰিব নোৱাৰে বা গ্ৰাস নকৰে, তাৰ কাৰণে তেওঁলোকলৈ তৰ্পণ আগবঢ়াইছোঁ। ইয়াত নৈবেদ্য দিয়া হৈছে বিধিমতে, যিটো নিয়ম অনুসৰি যিখিনি উপাস্য উপাসনা কৰিব লাগে, সেইমতে আজি ইয়াত আমি কুকুৰা, ৰহিলাও, হাঁহ কণী, কুকুৰা কণী বা অন্যান্য যিবিলাক উপাচাৰ থাকে, এই গোটেই উপাচাৰখিনি দি আমি তেখেতলৈ তৰ্পণ আগবঢ়াইছোঁ, যাতে আমাৰ গোটেই ব্ৰহ্মাণ্ডখন বা আমাৰ প্ৰতিটো জাতি জনগোষ্ঠী কল্যাণ সাধন হয়। তাৰ কাৰণে এই পবিত্ৰ দিনত সকলোলৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰদ্ধা নিবেদিছোঁ আৰু ইয়ালৈ আমি সকলোৱে কল্যাণ সাধনৰ কাৰণে আমি এই তৰ্পণ ভাগ আগবঢ়াইছোঁ। হয়, ইয়াত এই ধৰণে আপোনাৰ ইয়াত আজি মেডাম মেফি উদযাপন কৰা হৈছে। ইয়াত ফুৰালুং এই প্ৰকৃতিক ফুৰালুং পূজা ইয়াত কৰি থকা দেখা পোৱা গৈছে। তেওঁলোকে প্ৰতীকী মৈদাম আপোনাৰ ইয়াত এটা স্থাপন কৰিছে আৰু এই স্থাপন কৰাৰ লগে লগে তেওঁলোকে ইয়াত সেৱা লৈছে, উপৰি পুৰুষসকলক তেওঁলোকে শ্ৰদ্ধা জনাইছে, স্মৰণ কৰিছে। আৰু আজি এই ধৰণে শিৱসাগৰ তলাতল ঘৰ প্ৰাংগণত এই ধৰণে আজি মেডাম মেফি উদযাপন কৰা হৈছে।
ঘৰত মই সেই ৰংঘৰ আছোঁ ৰ'ব মই ফোন কৰিছোঁ 5 মিনিট ৰ'ব মিউজিকৰ পিছতে চাহ জনগোষ্ঠী দলটোক আমি আগবাঢ়িবলৈ অনুৰোধ জনাইছোঁ প্ৰত্যেকে নিজৰ বাদ্যযন্ত্ৰ আৰু যিসকল আছে নিজৰ নিজৰ বাদ্যযন্ত্ৰ সংযোগ কৰিবলৈ অনুৰোধ জনাইছোঁ তাৰপিছতে চাহ জনগোষ্ঠীৰ পিছতে লাইট কেমেৰা একজন সাংস্কৃতিক দলটি অকণমান যদি বেক হৈ দিলেহেঁতেন অকণমান বেক হ'লে ভাল হ'ব ন অকণমান বেক হৈ দিয়ক চলি আছে এইফালে দেখাম পবিত্ৰ মেডাম মেফিৰ সকলোকে শুভেচ্ছা জনাইছোঁ ঐতিহাসিক আমি শিৱসাগৰত বৃহত্তৰ ৰংপুৰ মেডাম মেফিয়ে আন্তৰ্জাতিক মেডাম মেফি আয়োজন কৰিছিলে সদৌ টাইম ছাত্ৰ সন্থাৰ সহযোগত আজি আমি সমন্বয় শোভাযাত্ৰা ইয়াত উলিয়াইছোঁ ৰংঘৰৰ পৰা ঐতিহাসিক বৰ্ণিং খেলপথাৰলৈ কিন্তু সমন্বয়ৰ বাৰ্তা য'ত জাতি ধৰ্ম বৰ্ণনে আমি একত্ৰিত হৈছোঁ আজি এই ৰংঘৰত যিহেতু আমি অসমীয়া জাতি গঠন কৰিছিল জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে স্বৰ্গদেউসকলে গঠন কৰি গৈছিল এই অসমীয়া জাতি এটা সমন্বয়ৰ বাৰ্তা দিব বিচাৰিছোঁ অসমবাসী ৰাইজক যে আমি একতাৰ দোলেৰে বান্ধি ৰাখিব লাগিব অসমখনক জীয়াই ৰাখিব লাগিব অসমীয়া জাতি সত্তাক আমি জীয়াই ৰাখিব লাগিব গতিকে আমি সমন্বয়ৰ বাৰ্তাৰ জৰিয়তে আমি প্ৰত্যেকজনকে জনগোষ্ঠীয় লোকসকলে প্ৰত্যেকটো জনগোষ্ঠীৰ বা অসমৰ প্ৰত্যেকজন ৰাইজক আমি ধন্যবাদ জনাইছোঁ যাতে এই পৰিৱেশৰ মাজেৰে যাতে আমি জীয়াই থাকোঁ অনাগত দিনত যাতে স্বৰ্গদেউসকলে বা উপৰপুৰুষসকলে আমাক আশীৰ্বাদ দিয়ক যাতে এটা সুস্থ শান্তিৰে বসবাস কৰি যাতে আমি জীয়াই থাকোঁ তাৰে আমি কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221